হাই এভৰিৱান, কি হ'ব আপোনালোকৰ? আশা কৰোঁ ভালে আছা। আজি মই কেকৰ ডিজাইন কেনেকুৱা দিয়ে, আইচিং কেনেকুৱা কৰে এইখিনি গোটেইখিনি দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মই প্ৰিমিক্সেদি বনাইছোঁ কেকটো। আপোনালোকে নিজে বনাব পৰা। স্পঞ্জটো বহুতেই জানে, কিন্তু ডিজাইন বহুতে নাজানে কেনেকুৱা ডিজাইন দিব লাগে। আৰু তাতে আইচিঙৰ অলপমান টেকনিক আছে, আপোনালোকে চাই থাকিব। এইখিনি গোটেইখিনি দেখাম শেষলৈ। এয়া মই 1 কাপ প্ৰিমিক্স লৈছোঁ। মাৰ্কেটত পাই যাব আপোনালোকে প্ৰিমিক্স কেক শ্বপত গ'লে। আৰু আধা কাপ ৰিফাইন তেল দিছোঁ। এতিয়া অলপ অলপকৈ পানী দি পেলাই এইখিনি মিলাই ল'ম। বেটাৰখিনি বনাই ল'ম। একেবাৰে গোটেইখিনি পানী নিদিব, অলপ অলপকৈ দি পেলাই বেটাৰখিনি মাৰিব আপোনালোকে। এয়া বেটাৰখিনি কি ধুনীয়া ক্ৰীমি টাইপৰ হৈ গৈছে, এনেকুৱা হ'ব লাগিব। এতিয়া মই বেটাৰখিনি 180 ডিগ্ৰীত বেক হ'ব দিম। এয়া আমাৰ চকলেট কেক হৈ গ'ল। এতিয়া মই আইচিং কৰিম, চাই থাকিব আপোনালোকে। আপোনালোকে কেক শ্বপত গ'লে পাই যাব হুইপ ক্ৰীম। বেছি ভাল হুইপ ক্ৰীমটো ডিলাইট। মই বেছি ডিলাইট ইউজ কৰোঁ। আৰু কেকটো বৰ ধুনীয়া হয়। সেইকাৰণে আপোনালোকে যি আনা আৰু যি ইচ্ছা আপোনালোকৰ ইচ্ছা। বহুত কোম্পানীয়ে পায় হুইপ ক্ৰীমৰ, কিন্তু মই বেছিভাগ ডিলাইট ইউজ কৰোঁ। এনেকুৱা এটা ডেস্কিত আপোনালোকে ক্ৰীম অলপ ওলাই পেলাই ভালকৈ ব্লেণ্ডিং কৰি ল'ব। চাৰিওপিনে ব্লেণ্ডিংটো ভালকৈ কৰিব। মেইন ব্লেণ্ডিঙতে কথা, তাতে টেকনিক আছে আপোনালোকৰ। এয়া ব্লেণ্ডিংটো এনেকুৱা কৰিব লাগিব, মিনিমাম 10 মিনিট ব্লেণ্ডিং আপোনালোকে কৰিব লাগিব। পূৰা একদম ভালকৈ ব্লেণ্ডিং কৰিব লাগিব। আপোনালোকক দেখাম কেনেকুৱা ব্লেণ্ডিংটো হ'ব লাগে, চাই থাকিব ভিডিঅ'টো। এয়া আমাৰ ব্লেণ্ডিং হৈ গৈছে। ব্লেণ্ডিংটো চাওক কেনেকুৱা হৈছে, চাওক। আমি এয়া এনেকুৱা জাকেৰি দিলেও নপৰে ক্ৰীমটো, চাওক এনেকুৱা কৰিব লাগিব। আপোনালোকে যাতে ব্লেণ্ডিংটো যেতিয়া কৰিব যাতে ভালকৈ কৰে। আৰু মই ইয়াত উল্টাকৈ কৰি দিছোঁ, চাওকচোন নপৰে। এয়া চাওক ক্ৰীমখিনি নপৰে, পূৰা উল্টা কৰি দিছোঁ চাওক। মেইন পইণ্ট আছে আমাৰ কি, ক্ৰীমখিনি যেতিয়া আমি ব্লেণ্ডিং কৰিম নহয়, ক্ৰীমখিনি এনেকুৱা হ'ব লাগিব যে এনেকুৱা ঢালি দিলে বস্তুটো যাতে নপৰে। এয়া মিলাই দিলেও নপৰে, চাওক মোৰ ক্ৰীমখিনি এনেকুৱা যাতে নপৰে। এনেকুৱা ক্ৰীম পূৰা পাৰফেক্ট কৰিব লাগিব, ব্লেণ্ডিং কৰিব লাগিব। আমি কেকটো ধুনীয়াকৈ 3 লেয়াৰ কৰি কাটি ল'ম। আমি 3 লেয়াৰ কৰি কাটি লৈছোঁ। এয়া 3টা কৰি কাটি লৈছোঁ। এতিয়া আমি কেকটোত আইচিং কৰিম। এয়া কি এয়া আমি স্পঞ্জটো অলপমান পানী দিম। এয়া স্পঞ্জত অলপ নৰ্মেল পানী দিব আপোনালোকে, চেনি পানী নিদিব। একচুৱেলি মানে বহুত ক্ৰীমটোত বহুত মিঠা থাকে, ক্ৰীমটোত আৰু চকলেটত মিঠা থাকে। সেইকাৰণে নৰ্মেল পানী ইউজ কৰিব। যি কেক বনায় আপোনালোকে, যি ফ্লেভাৰৰ বনায়, চব নৰ্মেল পানীয়ে দিব। এতিয়া মই ফাৰ্ষ্ট লেয়াৰ ক্ৰীম দিছোঁ। এয়া ক্ৰীমখিনি ভালকৈ চাৰিওপিনে লগাই ল'ব আপোনালোকে, যাতে চাৰিওপিনে লাগি যায় ক্ৰীম। ইয়াত মই এতিয়া ডাৰ্ক চকলেট দিম। চাৰিওপিনে দিব আপোনালোকে গোটেইখিনি ক্ৰীমখিনি যিমানখিনি লৈ আছে চকলেটখিনিও দিব আৰু মিলাই দি মিক্স কৰি দিব বঢ়িয়াকৈ। চাৰিওপিনে মিলাই দিব। চকলেটটো আমি আৰু এটা লেয়াৰ দিম ওপৰত, তাৰে ওপৰত। এয়া মই তাৰে ওপৰত আৰু এটা লেয়াৰ দিম কেকৰ। এনেকুৱা আপোনালোকে গোটেইখিনি এনেকুৱা চেম টু চেম কৰি যাব। এতিয়া কেকটো চাৰিওপিনে ক্ৰীমখিনি লগাই দিব ধুনীয়াকৈ। মই যেনেকুৱা লগাইছোঁ আপোনালোকে এনেকুৱা লগাই যাব।
এয়া চাৰিওপিনে লগাই দিছোঁ ক্ৰীম ভালকৈ লগাই দিব। একচুৱেলি ঘৰত এইবিলাক কৰি থাকিলে প্ৰেক্টিচ কৰি থাকিলেহে পাৰিব, মানে একদিন কৰিলে নহ'ব। আপোনালোকে কেক শ্বপত গ'লে পাইপিং বেগ পাই যাব, নজল পাই যাব, যি যি ডিজাইনৰ লাগে গোটেইখিনি পাব। ঘৰত এনেকুৱা আনি ল'ব, আনি লৈ ক্ৰীমখিনি ভালকৈ ব্লেণ্ডিং কৰিব পাৰিলে গোটেইখিনি ঘৰতে কৰিব পাৰি। একচুৱেলি ময়ো শিকা নাই, মই ঘৰতে নিজে প্ৰেক্টিচ কৰিছোঁ, কৰি পেলাই অলপমান পাৰিছোঁ আৰু আস্তে আস্তে জানা হৈ আহিছোঁ। কিন্তু মই কিন্তু কেক বনোৱা শিকা নাই, কেনেকুৱা আইচিং কৰে এইবিলাক ডিজাইন মই একো শিকা নাই, ঘৰতে কৰিছোঁ মই। এয়া নজলতে সোমাই লৈ পিনে আপোনালোকে ডিজাইনটো এনেকুৱা দিব, মই যেনেকুৱা দি যাই আছোঁ ডিজাইনটো এনেকুৱা দিব, আৰু বেলেগ ডিজাইনো দিব পাৰা। আপোনালোকে কেকৰ তলৰ পৰা ডিজাইনটো এনেকুৱা সৰু সৰু ফুল দি যাব, আৰু বেলেগ বেলেগ ডিজাইনো আছে দিব পাৰা আপোনালোকে। কিন্তু মই বেছি এইটোৱে ডিজাইন দিওঁ, মই কিবা ভাল লাগে ফুলৰ ডিজাইনটো। আৰু ঘৰত আপোনালোকে প্ৰেক্টিচ কৰিব, প্ৰেক্টিচ কৰিলেহে পাৰিব। ময়ো একচুৱেলি আগতে পৰা নাছিলোঁ, এতিয়া আস্তে আস্তেহে মোৰ অলপমান আইডিয়াবিলাক আহিছে কেনেকুৱা কি কৰিব লাগে। এয়া আমাৰ ফাইনেলি ব্লেক ফৰেষ্ট কেক হৈ গৈছে। এয়া চা কি ধুনীয়া লাগিছে। একচুৱেলি ইমান ভালো হোৱা নাই, শিকিলে আৰু ভাল হ'লে হয়। মই নিজে এইবিলাক ট্ৰাই কৰা। বাচ্ছাকেইটা খাম কৈ আছে, সিহঁতৰ কেকটো কাটি একেবাৰে খুৱাই দিওঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু ভিডিঅ'টো ছাবস্ক্ৰাইবো কৰি দিব।